বিহু কেতিয়াকে পামগে ন মোৰ যে বিৰাট আমনি লাগিছে জানো চাচোন আহি আছো কিন্তু পোৱাগেহে নাই ইমান আমনি লাগিছে সেইকাৰণে মই ট্ৰেইনত আহিবলৈ মন নকৰো জানো তাতে নিজকে কিবা লেতেৰি লাগিছে তো মানে অশান্তি আৰু দেই কেতিয়া যে পামগে তোৰ আমনি লাগিছে নাই বাৰু কচোন তাতে ট্ৰেইনত আহিলে মানে ভালকে খোৱাবও নহয় মোৰ যেতিয়া আকৌ খাবলৈ মন নাজানে ইমান লেতেৰা লাগি থাকে সেইকাৰণে একোৱে খোৱা হোৱা নাই এতিয়া ভোক লাগিছে যদিও তেনেকেই থকা হৈছে আৰু পানী খাই কেতিয়াকৈ পামগে আৰু ধুনীয়াকৈ গা পা ধুই মানে ফ্ৰেছ হৈ মেলি ধুনীয়াকৈ কিবা এটা খাবলৈ মন গৈছে কি যে আৰু কেতিয়া পাম দেই বৰ আমনি লাগিছে ৰ জুলি পামগৈ নহয় কাইলৈ ৰাতিপুৱা পামগেইচোন হ'ব দে আৰু আজি ৰাতিটোৰ কথাহে তাৰপিছত কাইলৈ পাই যাম কাইলৈ পাই যোৱাৰ পিছত ফ্ৰেছ হৈ মেলি আমি ফাৰ্ষ্টতে খানাটোৱে খাব লাগিব মোৰো অৱশ্যে আমনি লাগিছে জানো এতিয়া কৰিবিনো কি হঠাৎ আহিলোঁ কাৰণেহে এই অৱস্থা হৈছে আমাৰ নহ'লে মই কিবা ট্ৰেইনত অহা মানুহ নেকি মইতো ট্ৰেইনত বেয়াই পাওঁ ছুপাৰত বাৰু ৰাতি মানে ক'ৰবাত যাব হ'লে তেনেকৈ যাওঁ এতিয়া ইয়াত আকৌ এনেকৈ ছুপাৰত আহিবও সুবিধা নাই নহয় সেইকাৰণে দূৰলৈ আহিলে মই ফ্লাইটতে আহোঁ তেতিয়া সোনকালে পায়ো যাওঁ এনেকৈ আহি থাকিবলৈও নালাগে এতিয়া ময়ো বৰ হৈ গৈছোঁ আকৌ শুইছোঁ খাইছোঁ বহিছোঁ সিমানেই কি যে আৰু দেই সঁচাকৈ ইমান দিন লাগে নে আহিবলৈ খোৱা মোৰো হোৱা নাই পিছে হ'ব দে একো নাই আজি ৰাতিটোহে আজি ৰাতিটো ইমান দিন আহিলোঁ যেতিয়া নেকি ৰাতিটো আৰু আজি পাৰ কৰি দিওঁ কাইলৈ ৰাতিপুৱাটো পামগৈ জেগাত সেইকাৰণে এতিয়া এডজাষ্ট কৰিলোঁ আৰু কিনো কৰিম আৰু উপায়তো নাই অঁ পিহু সেইটোৱেতো কথা ময়োতো ট্ৰেইনত অহা মানুহ নহয় ট্ৰেইনত মোৰ সেইকাৰণে ভাল নালাগে আকৌ একদম মানে গোটেই মানুহবোৰ থাকে নহয় লেতেৰা লাগি যায় আকৌ হয় বাৰু আজি ৰাতিটো কথাহে হ'ব দে একো নাই অঁ পিহু শুন আকৌ পিছে কাইলৈ যেনিবা ৰাতিপুৱা পামগৈ দেই আৰু কাইলৈ পোৱাৰ পিছত তইতো ফাৰ্ষ্টতে পাপাৰ ওচৰলৈ যাবি চাগে তোৰ ফাইলটো দিবৰ কাৰণে তাত গৈ পিনে সেইটোতো ইমান দেৰি নালাগে ন দিবি আৰু আহিবি তাৰপিছত ক'ত ফুৰিম বুলি ভাবিছ ক আকৌ মইতো কাইলৈ ফুৰাৰ কথা ভবা নাই জানো পিহু মানে এইকেইদিন আহি যায় ট্ৰেইনতনো ক'ত আৰু ভালকৈ শোৱা হয় না ভালকৈ শোৱা হৈছে না খোৱা হৈছে একোৱে হোৱা নাই সেইকাৰণে কাইলৈ ৰাতিপুৱা পাই পিনে ফাৰ্ষ্টে ফ্ৰেছ হৈ মেলি কিবা এটা খাই ল'ম তাৰপিছত তোৰ পাপাক ফাইলটো দিবলৈ যাবি আৰু তাৰ পৰা আহি যে হোটেল ৰুমত অকণমান আৰাম কৰিম বুলি ভাবিছোঁ পিহু মই বিৰাট ভাগৰি গৈছোঁ জানা কাইলৈ ভালকৈ টোপনি মাৰি ল'ম তাৰপিছত নেক্সট দিনাৰ পৰা আমি ফুৰিবলৈ ষ্টাৰ্ট কৰি দিম নে কি ক তই এতিয়া কাইলৈ ফুৰিম বুলি ভাবিছ নেকি অঁ নাই জুলি কাইলৈ ময়ো ফুৰিবলৈ নাযাওঁ দেই কাইলৈ মই নোৱাৰোঁ ইমান ভাগৰ লাগিছে আৰু কাইলৈতো টাইমো নহ'ব ন ফুৰিব গ'লে মানে ৰাতিপুৱাই ওলাই যাবলৈ ভাল লাগে তেতিয়া সোনকালেও ঘূৰি আহিব পাৰি এতিয়া কাইলৈ চা আমি কেইটা বজাত গৈ পাম নাজানো তাৰপিছত আকৌ হোটেল বুক কৰিব লাগিব হোটেলত গৈ পিনে আকৌ ফ্ৰেছ হ'ম গা পা ধুই মেলি তাৰপিছত আকৌ কিবা এটা খাবলৈ যাম খাই মেলি আকৌ পাপাৰ ওচৰলৈ যাম এতিয়া পাপাক বা লগ পাবলৈ কিমান টাইম লাগে সেইটোতো নাজানো ন তাৰ পৰা ঘূৰি আহোঁ মানে দুপৰীয়াই হৈ যাব আধা দিন গুচিয়ে যাব তাৰপিছত আৰু যাবলৈ মন নাযায় আকৌ গধূলি হৈ যাব নহয় ঘূৰি আহোঁ মানে সেইকাৰণে কাইলৈ নাযাওঁ মই কাইলৈ আৰামে কৰিম তেতিয়াহ'লে ঠিকে আছে মই আকৌ ভাবিছিলোঁ তই কাইলৈ ফুৰিবলৈ যাবি নেকি ফুৰিব নাযাওঁতে ঠিকে আছে বাৰু ইমান ভাগৰ লাগিছে কাইলৈ আকৌ এইবোৰ দৌৰা কৰোঁতে আধা দিন গুচিয়ে যাব আৰু আধা দিন আৰু ফুৰিব গুচি গ'লে যে বাকীখিনি ফুৰাই নহ'ব সেইকাৰণে কাইলৈ পূৰা ভালকৈ টোপনি মাৰি ল'ম আৰাম কৰি ল'ম তাৰপিছত নেক্সট দিনা ৰাতিপুৱাতে ওলাই যাম পিছত ক'ত ফুৰিব যাবি প্ৰথম দিনা সেইবোৰ কিন্তু আগতীয়াকৈ ভাবি থ'ব লাগিব দেই পিছত নহ'লে কনফিউজ হৈ থাকিম আৰু ইফালে সিফালে যাম বুলি কওঁতে মানে ফুৰাই নহ'ব আমাৰ পিহু কি হ'ল কান্দিছ কেলে কি হ'ল কচোন আৰু হেৰি আমি সোনকালে নামিলেও মই আকৌ ট্ৰেইনখন আকৌ যাবলৈ হ'বই এতিয়া তই ইয়াতে কি কৰি আছ কি হ'ল কচোন তোৰ বেগটো ক'ত গ'ল জুলি মোৰ বেগটো চুৰ হ'ল মই বেগটো বিচাৰিয়ে পোৱা নাই জানা ইমানকৈ বিচাৰিলোঁ য'ত থৈছিলোঁ তাতো ভালকৈ চালোঁ কিন্তু বেগটো বিচাৰিয়ে পোৱা নাই জুলি কোনোবাই মোৰ বেগটো লৈ গ'ল চুৰ কৰি কিন্তু মইতো ভালকৈ থৈছিলোঁ ন ৰাতি শুওঁতে ধৰিয়ে লৈছিলোঁ কেনেকৈ বাৰু চুৰ হৈ গ'ল জুলি তাত চব মোৰ বস্তু আছিলে চব চুৰ হৈ গ'ল এতিয়া কি কৰিম বাৰু দেখিলি নহয় ট্ৰেইনত সেইকাৰণে মই বেয়া পাওঁ ট্ৰেইনত আহিলোঁ আৰু মোৰ বেগ চুৰ হৈ গ'ল চব বস্তু তাতে আছিলে কি যে কি কৰিম এতিয়া বাৰু ভালেই হ'ল মই ফাইলটো তোৰ বেগত থৈ দিছিলোঁ নহ'লেতো যিটো দিবলৈ আহিছোঁ একো কামেই নহ'ল হয় কি পিহু তই এবাৰ কি কৰিছ তোৰ বেগটো কেনেকৈ হেৰাব আকৌ কি যে কওঁ নহয় ভালকৈ চাব লাগিছিলে আকৌ তোৰ আৰু মোৰ বেগটো চোন একেলগতে আছিলে মোৰতো আছে আৰু তোৰটো থাকিব কথা আছেনে নাই ৰাতি আমি ভালকৈ চাইও গৈছোঁ আকৌ এনেকৈ কেনেকৈ কোনোবাই চুৰ কৰি লৈ যাব গড যদি সঁচাকৈ চুৰ হৈ গৈছে তেতিয়াহ'লে কি হ'ব ভাল যে তই ফাইলটো মোৰ বেগত থৈ দিলি নহ'লে যে আজি ফাইলটোকে হেৰাই থাকিলে হয় আৰু সেইটোতো বহুত ইম্পৰ্টেণ্ট ফাইল হয় ন যিটো কাৰণে এতিয়া আমি হঠাতে মুম্বাই আহিব লগা হ'ল এতিয়া সেইটোৱে যদি হেৰাই থাকিলে হয় সঁচাকৈ বহুত ডাঙৰ প্ৰব্লেম হ'ল হয় কিন্তু এনেকৈ তোৰ বেগটো কেনেকৈ চুৰ হৈ গ'ল মই ধৰিব পৰা নাই নে কোনোবাই এতিয়া নামোতে তোৰ বেগটো নিজৰ বুলি বা জানি বুজি লৈ যোৱা নাইতো মোৰতো তেনেকুৱাই লাগিছে অ' পিহু ব'ল আমি নামি দিওঁ ট্ৰেইনখন যাব লৈছে চাগে নহ'লে আমিও আকৌ ট্ৰেইনতে গুচি যাব লাগিব পিছে আমাৰ আৰু প্ৰব্লেম নাজানো আৰু কি হ'ল মোৰতো ৰাতিয়ে চুৰ হ'ল নিচিনা লাগিছে এতিয়া বাৰু মানুহে জানি বুজি দিন দুপৰত কেলৈ এবাৰ মোৰ বেগটো লৈ যাব নাজানো আৰু তাত মোৰ চাৰ্জাৰো সোমাই আছিলে ভাল মোবাইলটো মই নিজৰ পকেটত ৰাখিছিলোঁ বুলিহে নহ'লেতো সেইটো গ'ল হয় এতিয়া মোৰ পাৰ্চেল চব গুচি গ'ল কি কৰিম বাৰু যদি
গোটেই মোৰ কাৰ্ডকেইটা আছিলে। এতিয়া সোনকালে গৈ কাৰ্ডকেইটা ব্লক কৰিব লাগিব, নহ'লে গোটেই পইচাখিনি উলিয়াই দিব। কাৰণ পিন নম্বৰটো মই তাতে থৈ দিছিলোঁ লগতে। কি যে হৈ গ'ল নহয়, এনেকুৱা হ'লে যে বহুত দুখ লাগে। বাৰু ব'ল ব'ল জুলি, নামি দিওঁ। বেগটো হেৰালে এতিয়া মোৰ বহুত দুখ লাগিছে সঁচাকে। জুলি, মই এতিয়া কি কৰিম বাৰু? ইয়াত ফুৰিম বুলি মই গোটেই ড্ৰেছবোৰো লৈ লৈছিলোঁ আৰু বহুত কিবা কিবি আছিলে। এতিয়া মই কেনেকৈ ফুৰিম বাৰু জুলি? আৰু মই শ্বপিং কৰিবলৈ এতিয়া কাৰ্ডকেইটাও লৈ গ'ল, গোটেই বেগটোৱে উঠাই লৈ গ'ল। বেগটোতে গোটেই বস্তুবোৰ থৈছিলোঁ। কি যে কৰোঁ নহয় এতিয়া। মই পাপাক ফোন কৰিব লাগিব। কি যে মই এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। পাপাও যে আৰু ইমান ইম্পৰ্টেণ্ট ফাইল এটা পাহৰি আহিব লাগে নে? পাপাৰ কাৰণে হৈছে চব। এতিয়া মই পাপাক ফাইলটো দিবলৈ আহিলোঁ কাৰণে পিহু গোটেই মোৰ কালি নাথাকিব, মোৰে বেয়া লাগিছে সঁচাকে। এতিয়া কৰিবিনো কি? যি হ'বলগীয়া আছিলে হ'ল আৰু। বেগটো এতিয়া ৰাতিয়ে চুৰ হ'ল নে ট্ৰেইনৰ পৰা নামোতে কোনোবাই থাপ মাৰি লৈ গ'ল, সেইটোহে ধৰিব পৰা নাই। এতিয়া হেৰা বস্তু আৰু ক'তনো ঘূৰাই পাবি? গতিকে ব'ল আমি ইয়াৰ পৰা যাওঁ হোটেললৈ। প্ৰথমতে গৈ হোটেলৰ ৰুম বুক কৰি লওঁগৈ। তই টেনশ্যন নল'বি, পইচা মোৰ ওচৰত আছে নহয়, হোটেলৰ ল'বলৈ হৈ যাব। তই সেইবোৰ একো টেনশ্যন লৈ নাথাকিবি। তই পাপাক ফোন এটা কৰি ল, ক'ত আছে সুধি ল'বি, আৰু বেগ চুৰ হোৱাৰ কথাও কৈ দিবি। ময়ো ফোন এটা কৰি ল'ব লাগিব মালে, আহি পালোহি বুলি। ব'ল এতিয়া যাওঁ ইয়াৰ পৰা। অঁ জুলি, তই ঠিকেই কৈছ। মোৰ বেগ হেৰাব আছিলে, হেৰালে। এতিয়া কান্দি থাকিলেও বেগটো ঘূৰাই নাপাওঁ। ড্ৰেছখিনি অকল চুৰ হোৱা হ'লেও একো নাছিলে, কাৰণ মোৰ ওচৰত বহুত ড্ৰেছ আছে। আৰু কেইটামান ড্ৰেছ চুৰ হৈ গ'লেও মোৰ একো আপত্তি নাই, আকৌ কিনি ল'লোঁ হয়। কিন্তু তাত মোৰ মোবাইল চাৰ্জাৰ, আকৌ মই কিছুমান বস্তু লৈ আহিছিলোঁ, যিখিনি গোটেইবোৰ চুৰ হ'ল। আৰু লগতে মোৰ কাৰ্ডকেইটা। কি যে কৰোঁ আৰু একো ভাবি পোৱা নাই। হ'ব দে, তই মালে ফোন কৰি ল পালোহি বুলি। ভাল যে আমাৰ দুইজনীৰে বেগ চুৰ নহ'ল, নহ'লেতো আমি অঘৰী নিচিনাই ঘূৰি ফুৰিব লাগিল হয়। পাপা আছে কাৰণে ইমানো প্ৰব্লেম নহয়, তথাপিও আৰু হ'ব দে। হেৰি টেক্সি এখন লৈ লওঁ ন হোটেললৈকে যাব। তই মাক ফোন কৰি ল, মই টেক্সি এখন চাইছোঁ ৰখাই দিওঁ, তই আহিবি দেই। তই মোৰ লগতে ব'ল বাৰু। মেম, ৱেলকাম টু আৱাৰ হোটেল। আৰু আপোনালোকৰ ৰুম নাম্বাৰটো হৈছে 102। এতিয়া আপোনালোকৰ ৰুমৰ কি হয়, আৰু কিবা প্ৰব্লেম হ'লে আমাক কল কৰি দিলেই হ'ল। অ' থেংক ইউ ছ' মাছ। ঠিক আছে হ'ব, আমাৰ কিবা প্ৰয়োজন হ'লে আমি জনাম বাৰু। পিহু, আমাৰ ৰুম বুক হৈ গ'ল, 102 নাম্বাৰ। ব'ল আমি ৰুমলৈ গৈ পিনে অকণমান ফ্ৰেছ হৈ লওঁগৈ। আৰু তই এতিয়া মন চন মাৰি নাথাকিবি আকৌ। মোৰ যে সঁচাকৈ এতিয়া যে ফুৰা চকা কৰি থাকিবলৈ একেবাৰে মন নগৈছে আৰু। তোৰ লগত এনেকুৱা হৈ গ'ল, মোৰ সঁচাকৈ বিৰাট দুখ লাগিছে। এটা কাম কৰিম নহ'লে, তই আজি ফাইলটো পাপাক দি পিনে আমি কাইলৈ গুচি যাম নহ'লে। এনেকৈ আৰু ফুৰিবলৈ ভাল নালাগে নহয়। আহিছোঁ ইমান ধুনীয়াকৈ, আমি ইমান ফূৰ্তিত আহিছিলোঁ, আৰু চাচোন আজি আহি মানে কিবা নে কিবা এটা হৈ গ'ল। তোৰ বেগটোহে নিব পাইছিলে নে? কি যে আৰু খঙেই উঠি গৈছে। বাৰু তই তোৰ মাক ফোন কৰিলি নহয়, আৰু পাপাক ক'লি নে নাই কোৱা আমি পালোহি বুলি? আৰু এইটো কথাও কৈ দিব লাগিছিলে পাপাক। মই মাক ফোন কৰিলোঁ, কিন্তু মায়ে মোকে গালি পাৰিছে। গৈছে বোলে বেগকেইটা ভালকৈ তই চাব নোৱাৰিলি নেকি? কেনেকৈ তোৰ বেগটোকে অকল চুৰে নিব পালে বুলি মোকহে গালি পাৰিলে। সেইকাৰণে মই ফোনটোকে কাটি দিলোঁ। এতিয়া পাপাক কৰিবলৈও ভয় লাগিছে। পাপাইও মোকে ক'ব তই একো এটা চাব নাজানো বুলি, সাগৰি হৈ আছোঁ বুলি ক'ব। সেইকাৰণে মই পাপাক নকয় নেকি বেগৰ কথা। বাকী ফাইলটো আনিছোঁ বুলি কয়, ক'ত আছে আৰু ক'ত দিব লাগিব সুধি ল'ম। বাকী আৰু মই কাকো একো কৈ থাকিবলৈ নাই। জুলি, হ'ব দে, তই মন বেয়া নকৰিবিচোন। মোৰ কাৰণে তই কিয় নুফুৰো বুলি কৈছ? ফুৰিম আকৌ, আহিছোঁ যেতিয়া দুইজনী ফুৰিয়ে যাম। মোৰ বেয়া লাগিছে হয়, কিন্তু এতিয়া হেৰুৱা বস্তু আৰু ঘূৰাইতো নাপাওঁ। দুখ কৰি থাকি কি কৰিম ন? সেইকাৰণে আহিছোঁ যেতিয়া ভালকৈ ফুৰি মেলি এনজয় কৰি যাম। ব'ল আজি এতিয়া চাওঁ, গধূলি মানে ওলাই গৈ পিনে শ্বপিং অলপ কৰিব লাগিব। পাপাক ক'ব লাগিব পইচা অলপ দিবলৈ। অঁ, আণ্টিয়ে তোকহে গালি পাৰিলে নেকি? কিন্তু তোৰনো ইয়াত কি ভুল? মোৰো বেগ আছিলে লগতে। এতিয়া তোৰ বেগটো ৰাতিয়ে চুৰ হৈছে নে দিনতে কোনোবাই ট্ৰেইনৰ পৰা নামিব লওঁতে লৈ গ'ল, কেনেকৈনো জানিম আমি? আমি ভালকৈতো চাই আহিছিলোঁ, আৰু কেতিয়া কাৰ কি হেৰাইছে কোনে জানেনো? তোক যে মায়ে গালি পাৰিছে, মোৰে বেয়া লাগিছে পাই এতিয়া। বাৰু হ'ব দে, তই পাপাক কওঁ নকওঁ সেইটো তোৰ কথা, ঘৰলৈ গৈ ক'লেও ক'বি। এতিয়া মুঠতে আমি ৰুমত যাওঁ ব'ল, গৈ পিনে ফ্ৰেছ হৈ লওঁ, গা পা ধুই মেলি। ভোকো লাগিছে নহয়, সোনকালে কিবা এটা খাই লওঁগৈ। এইকেইদিন ভালকৈ একো এটা খোৱা হোৱাই নাই, গতিকে এতিয়া গৈ পিনে ভালকৈ কিবা এটা খাম। খাই মেলি অকণমান ৰেষ্ট কৰি তাৰপিছত তই পাপাক ফোন কৰিবি। অঁ যদি তই ঠিকে কৈছ, মই এতিয়া পাপাক এইবোৰ কথা একো নকওঁ। এতিয়া মুঠতে ৰুমলৈ যাওঁ ব'ল। মোৰ কিবা গাটো এতিয়া ভালেই লগা নাই, কিবা কমজুৰিহে লাগিছে। হয়তো ভোকৰ কাৰণে লাগিছে নেকি? গা পা ধুই মেলি দুইজনে খাবলৈ ওলাই যাম। ভাল এখন ৰেষ্টুৰেণ্ট চাব লাগিব ওচৰতে, তাতে গৈ খামগৈ দেই। এনেই য'ত ত'ত খাবলৈ নাযাওঁ, আকৌ খাবই নোৱাৰিম। গতিকে ভালকৈ কিবা এটা আৰু পেট ভৰাকৈ খাব লাগিব। তাৰপিছত অকণমান আৰাম কৰি মই পাপাক ফোন কৰিম বাৰু ক'ত যাব লাগে। ব'ল যাওঁ।
মোৰতো বেগ চেগ নাই বাৰু এতিয়া কি কৰিম তোৰ পৰা ড্ৰেছ এটা দিবি আৰু চেঞ্জ কৰিবলৈ ল'বি আকৌ মই কেইবাটাও ড্ৰেছ লৈ আহিছোঁ এক্সট্ৰাকৈ জানো তই তাৰ পৰা এটা লৈ ল'বি আৰু গধূলি যদি শ্বপিং কৰিবলৈ যাওঁ তেতিয়াহ'লে ওলাবি মোৰ লগত দুইজনে গৈ কৰি আহিম দেই